কেতিয়াবা যে মোৰ মনলৈ এনেকুৱা কথা কিছুমান আহে আমি ইমান মানুহ আছোঁ ন প্ৰত্যেকজনেতো আমি দেখিবলৈ বেলেগ এখন ঘৰত কেইবাজনো মানুহ থাকোঁ প্ৰত্যেকৰেতো চিন্তাধাৰাবোৰ বেলেগ বেলেগ আমাৰ খোৱা বোৱা বেলেগ আমাৰ পিন্ধন উৰণ বেলেগ আমাৰ জীৱনশৈলীটো বেলেগ সঁচাকৈ ভাবি চালে আচৰিত নালাগেনে বাৰু আকৌ কেতিয়াবা কি মনলৈ আহে জানেনে এওঁতো বেলেগৰ সন্তান আছিলে ময়ো বেলেগৰ ঘৰৰ আকৌ দুইজনে আমি সংসাৰ পাতিলোঁ আমাৰ মাজত ল'ৰা ছোৱালী হ'ল আকৌ মুনুক বেলেগৰ ঘৰৰ পৰা বিয়া পাতি আনিলে সোণটোৱে এই যে আমাৰ এটা পৰিয়াল হ'ল সঁচাকৈ আচৰিত লাগে এই কথাখিনিয়ে যে এটা পৰিয়ালে ইজনে আনজনৰ মনৰ ভাৱ বুজি পায় ইজনে আনজনৰ কথাত সহমত দি একেলগে যে এখন ঘৰত থকা হয় আচলতে সেইটোৱেতো পৰিয়াল দৈনন্দিন কামৰ মাজতে ভিডিঅ'বিলাক বনাওঁ কেতিয়াবা উভতি গৈ চাম এটা সময়ততো আমাৰ এই বয়সখিনি নাথাকিব আমিও বয়োবৃদ্ধ হ'ম তেতিয়া উভতি চাবলৈ মন যাব সেই দিনবিলাক বাৰু কেনেকুৱা আছিলে আজি ৰাতিপুৱা ইমানেই খৰধৰ হ'ল ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিও মানে কৰিবলৈ মই সময় নাপালোঁ এতিয়া স্কুল ছুটি হ'ল মোৰ লগৰ কেইজনী ইফালে গেট মাৰি আছে আজি আকৌ আমাৰ 4th গেটৰ ছুটিত আছে তেওঁলোকৰ ঘৰৰ মানে কোনোবা ঢুকালে আজি আৰু কাইলৈ নেকি তেওঁলোকৰ শ্ৰাদ্ধ আছে গতিকে সেইকাৰণে মানে নাই আৰু এনেও থাকক বা নাথাকক আমি কিন্তু আমাৰ স্কুলৰ কামবিলাক চবেই লগে ভাগে কৰোঁ কোনোবা 4th গেট কোনোবা শিক্ষক এতিয়া হেড ছাৰেও মানে মই হেড বুলি এনেকৈ বহি নাথাকে যাৰ কাৰণে আমাৰ বিদ্যালয়খন এতিয়ালৈকে ধুনীয়াকৈ চলি আছে আৰু মই ভাবোঁ অনাগত দিনত আমি থাকোঁ বা নাথাকোঁ অন্ততঃ আমাৰ বিদ্যালয়ৰ এই সুনামটো যাতে সদায় অক্ষুণ্ণ থাকক ছাত্ৰ ছাত্ৰীসকলেও বহুতখিনি আগবাঢ়িছে আগতো পঢ়ি যোৱা ছাত্ৰ ছাত্ৰী কোনোবা ডাক্তৰ ইঞ্জিনিয়াৰ হৈছে ভাল লাগে দিয়কচোন নিজৰ কৰ্মস্থলীত নিজৰ স্কুলৰ বিষয়ে যেতিয়া কাৰোবাৰ আগত এনে ক'ব পাৰোঁ সেইখিনি আচলতে অহংকাৰ বুলি নহয় এটা আত্মগৌৰৱো হয় ব'লা গৈ আছোঁ ৰৈ দিছোঁ আমাৰ ইয়াত আকৌ বান্দৰ চান্দৰ যি উৎপাত ভয় লাগে অকলে এৰি থৈ যাবলৈ থেংক ইউ আজি কিন্তু তুলিলোঁ দেই যাওঁ ঔষধ নিব আহিলোঁ আৰু ক'ত আছে বেনাৰটো এয়া দেখাই দিছোঁ গড়মূৰতে বৰুৱা মেডিকেল কেতিয়াবা আপোনালোকৰ ঔষধ পাতি বিশেষকৈ দৰকাৰ হ'লে আহিব দেই ময়ো আগতে মানে কি হয় নঙলামাৰ ঘাটলৈ এইফালে পাৰ হৈ গুচি যাওঁগৈ এইখিনিতে নতুনকৈ বহিলে পাহৰি থাকোঁ আগত 2-এদিন আহিছোঁ আজি সৈতে 3 দিনমান হৈছে নেকি যাওঁ দেই আহি পিনে ঘৰ পালোহি আৰু এই যে কেতিয়াবা ফাৰ্মাচীত গৈছোঁ ভিডিঅ' বনাইছোঁ কেতিয়াবা দোকান এখনত গৈছোঁ ভিডিঅ' কেতিয়াবা বনাইছোঁ মই ভাবোঁ আমাৰ ওচৰৰ পাজৰৰ মানুহখিনি অকণমান উপকৃত হওক অসুখ এটা হ'লে মানে মানুহৰ কেনেকুৱা লাগে পইচা পাতিৰ চিন্তা আকৌ মানুহজনক ৰোগী এজনক এৰি থৈ যোৱাৰ চিন্তা হঠাতে ঔষধ এটা পোৱাৰ চিন্তা যদি আমাৰ ওচৰে পাজৰে এনেকৈ ক'ৰবাত ফাৰ্মাচী এখনো বহে তেওঁলোকে মানুহৰ সেৱাও কৰিলে তেওঁলোক নিজেও উপকৃত হ'ল আৰু এই যে ওচৰে পাজৰৰ মানুহখিনি ওচৰতে এটা ঔষধ পালে তেতিয়া কিমান ভাল লাগে অ' জান বাইদেউ হাই আহিবা হেল্ল' হেল্ল' আহিবা মোক কলিজা আহা ইফালে দি আহা অ' ৰ'বা শুন মায়ে দাঙি আনি দিব দেই মায়ে দাঙি আনি দিব মা খালি অক্সি লাগি আছে লৈ আনা অ' দাঙি পিনে লৈ আনা অ' ছোৱালীজনী পকাত খোজ নকাঢ়বা অ' এবাৰ যে পাইছিলোঁ নিউজত অকণমানি এতিয়া এনেকৈ মানে খোজ কাঢ়িছিলে ভৰি তলত বোলে ঢৌ উঠি গ'লগৈ একদম চাব দেই যাৰ যাৰ সৰু সৰু ল'ৰা ছোৱালী আছে এইফালে আমাৰ মনুমা ৱাও কি সুন্দৰী লাগিছে অ' আগতেচোন আকৌ বোলে বৰ ধেনু লৈ পেলাই একদম হেৰি কিবা কিবি খেদিব পাৰা বোলে বাটুল গুটি বতা মানুহ বুলি ফিট মাৰা এতিয়াতো বান্দৰকেইটা তুমি বাটুল গুটি মাৰিব পৰা নাই কেটকুট নকৰে বোলে মনু মই কলিজা আনিছোঁ দেই কিবা এটা ৰ'বা দেই টিফিনতে সোমাই আছে তোমালৈ অনা বস্তু এই টিফিনতে সোমাই আছে ধৰা ভালকৈ ধৰিবা কিন্তু পৰিব পৰিব ভালকৈ ধৰিছা কিবা এটা আনিছোঁ আৰু তাতে সোমোৱাই দেই নুখুলিবা দেই মাকক কৈছে আইতাই পিটিব বুলি মাক কোনোবা মাৰিছিলে নি আইও মোৰ জান মৰম কৰিছিলে এনেকৈ মৰম কৰিছিলে কলিজাত গা পা ধুই আহিলোঁ আহি পেলাই যেতিয়া ৰুমটোত সোমাওঁ নহয় সঁচাকৈ একদম স্বৰ্গ ইয়াতে আছে যেন লাগি যায় মোৰ যে স্কিনৰ প্ৰব্লেমত এই দুটা মিক্স কৰি লগাবলৈ দিছে হাতত লগাইছোঁ মুখত লগাইছোঁ কি ক'ব আৰু এই বেমাৰী মানুহ স্কিনৰ প্ৰব্লেম থকা মানুহ অকণমান ৰ'দ হোৱাৰ লগে লগে একদম খজতি চজতি কি হৈ যায় ঠিকেই নাই ইমান আপডাল কৰি থাকোঁ নিজকে বেলেগ আপডাল নহয় আৰু ধুই পখালি চাফ চিকুণকৈ থকা তথাপিও সেই বেমাৰকেইটা মোৰহে হয়গৈ এনেকুৱা বেলেগ হাও হৈছিলে মাকে খুৱাবলৈ নিলে তাই হাও হৈ পিনে আমাক ঘৰ খুৱাবলৈ আহিছে এই ৰাম বহুত ভয় লাগিছে দেই ৰাম মোৰ কিন্তু বেলেগ ভয় লাগিছে দেই ঠাণ্ডা দিনত পিন্ধা টুপিটো ক'ৰ পৰা বিচাৰি মেলি আনিলে চাওক আকৌ চাওঁ মুখখন উশাহ নেপাবা কি কৰি আছে আকৌ মাকে চুলিখিনি বান্ধি দিলে খুলি পেলালে ঐ কি কৰিছা সেইবোৰ ঐ দেখা দেখা বুলি বাগৰিলে চোৱা বৰ ভাল লাগি গৈছে ন
অঠানিবা বোলে কাম কৰি আছে আমাৰ এওঁ মানে ৰাতিপুৱা সোনকালে উঠে সোনকালে উঠি পিনে কাম বন কৰি এই মই অহালৈকে নহয় একেৰাহে কৰি আছে এইখিনি সময়ত মানে তেওঁ ৰেষ্ট নলয় মই আহি পাওঁ তেওঁ কাম আজৰি হয় অকণমান জিৰণি মানুহক লাগে ন অকণমান জিৰণি নল'লে দেহাটোৱে ন তাৰ পিছৰ কামখিনি কেনেকৈ কৰিব এইফালে চাই দিয়া হাম বুলিছে কামুৰিবলৈ কৈছে চোৱা আকৌ গৰমত তত নাপাই কি কৰো কি নকৰোকে আহি চিধা গাটো ধুই দিলো যে ধুই মেলি অকণমান মানে বিছনাখনতে পৰি আছিলো বহু দিনৰ মূৰত আজি টোপনি গলো শুই উঠি আহি এতিয়া বাচনকেইটা ধুবলৈ লৈছো এইকেইটা সোণটো আৰু কণমানিজনীক মুনুৱে কিবা খুৱাইছিলে চুজি খুৱাইছিলে আৰু মানে প্ৰায় এনেকুৱাই হয় তাইক খুৱাই পেলাই থৈ যায় আৰু এই আবেলিখিনি সময়ত এইবিলাক সময় ধুম আৰু এয়া পাতিছো ভাত কিন্তু কম আৰু সদায় জানে ন ৰেগুলাৰ যিখিনি ভিডিঅ' চাই আছে সেইখিনিয়ে গম পায় যে আমি কিয় আচলতে সোনকালে ভাত খাওঁ বা সোনকালে ভাত পাতো দেৱোত্তম অসমৰ ভিডিঅ' যিসকলে চাইছে সেইসকলটো আৰু বহুত বেছি উপকৃত হৈছে সন্ধিয়া 6 বজাৰ আগত বা বেছি যদি বাজে 7টা বজাৰ আগত যদি আপোনালোকে ভাত খাব পাৰে চাবচোন আপোনালোকৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল আৰু ভাতটোতো এৰিব পাৰিলে আৰুৱে ভাল কিন্তু আমি আৰু ক'ত ভতুৱা মানুহে ভাত এৰিব পাৰিম খাওঁ কিন্তু তথাপিও আমি এইখিনি মানিছো যাতে আমি অকণমান সোনকালে খাব পাৰোঁ সেইকাৰণে মানে এই আবেলি ভাতটো সদায় সোনকালে মই পাতি দিওঁ এই ফাষ্টিংটো কৰি চাবচোন আপোনালোকে ডাৰ্লিং কি হ'ল কি হ'ল অকল এই দাঁতৰ সমস্যাই হয় নেকি চিৰিয়েলি নাম লগাই লৈছা নেকি আমাৰ ঘৰত স্কুল খোলাৰ পিছত যে মোৰ কাপোৰ কানি আনলান নধৰা হয় এইবোৰ কাৰণতে চাওক এযোৰ কালি পিন্ধিলোঁ আকৌনো ক'ত সোমোৱাম আৰু এতিয়া আজি এযোৰ পিন্ধিলোঁ ৰ'দত দি পেলাই এতিয়া এনেকৈ আনি থৈছোঁ তাৰপিছত আকৌ ধুই পিনে তাৰ পিছতহে সোমোৱা হ'ব ইমান ধুনীয়াকৈ জাপি মেলি চব গড্ৰেজত ভৰালোঁ স্কুল খুলিলে নহয় আকৌ চব উলিয়াব লগা হ'ল এওঁলে চাহ ঠিক কৈছোঁ এতিয়া আকৌ এইবোৰ নিদিবলৈ ক'লো দেখিছে এতিয়া কি দি দিলে কোন মানুহ তুমি চকলেট খালা যে কেলে খালা ইমানে ঠগো মানে আমি চাহ বুলি কৈ কোন মইনা চাহ খালো আকৌ ভিডিঅ' কৰি কৰি কাম কৰা দেখিছেনে এখন হাতে কৰি আছো সেই পেলাব তাই যোৱা যোৱা ৱেলকাম এইটোনো আকৌ কি কাপোৰ থাকিলে কোনেনো কাপোৰ সোমাইছিলে কাপোৰ এটা থাকি গ'ল দেখোন মুনুমাৰ কাপোৰ দেৰিকৈ ধুলে নে কি এইটো কৃষ্ণ প্ৰভু পুৱা গধূলি বন্তি গছ নজ্বলোৱালৈকে মনটো ভালেই নালাগে কৃষ্ণ প্ৰভু কৃষ্ণ 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 কৃপা কৰিবা আমাৰ নামঘৰটো কাৰ কাৰ ভাল লাগে কমেণ্ট কৰি আজি জনাব দেই আৰু আপোনালোকৰ নামঘৰৰ ফটো কমেণ্ট বক্সত দিবচোন মই বিয়া হৈ অহাৰ পিছত 8 বজাত ভাত খাইছিলোঁ 8 বজাত খাইছিলোঁ তাৰপিছত মুনু বিয়া হোৱাৰ পিছত আমি খাইছিলোঁ 10:30 11টা মুনু এনেকৈ টোপনিয়ে থাকে তাৰপিছত তাই যেনিবা সময়টো অকণমান সোনকাল কৰিলে আৰু বৰ্তমান দেৱোত্তম অসম ছাৰৰ উপদেশ মানি আমি অকণমান তাতোতকৈ সোনকাল কৰি দিলোঁ এতিয়া মুনুৰ মই ভাত খাম আৰু তাৰপিছত খাই বৈ বাকীসকলক দিম আৰু এটা কথা জানেনে ভাত যেতিয়াৰ পৰা সোনকালে খাবলৈ ল'লোঁ তেতিয়াৰ পৰা ৰাতিটো সোনকালে শুবলৈ আজৰি নাপাওঁ বাৰু কাৰণ বহুত কিবা কিবি কাম থাকে কিন্তু ভাতকেইটা দি দিয়াৰ পিছত যেন বৰ ডাঙৰ কাম এটা আজৰি হ'লোঁ একদম তেনেকুৱা লাগি যায় আমি দুইজনীয়ে যদি সোনকালে নাখাওঁ নহয় আমাৰ প্ৰায় কি হয় মানে খাম দে বহুত দেৰি হৈ যায় তাৰপিছতে আমাৰ দুজনীয়ে মানে আটাইতকৈ দেৰি হয় আমি যদি সোনকালে খাম বুলি ভাবিলোঁ তাৰপিছত যদি কোনোবাই ক'লে ভাত কেইটামান এতিয়া ময়ো খাই লওঁ নেকি কোনোবাই যদি ক'লে কিবা এটা মানে এনেকৈ কৰোঁতে তাৰপিছত একদম লাষ্টত আমি দুজনীয়ে খাওঁগৈ কালি হ'ল ন তেনেকুৱা কালি হ'ল পৰহিদিনা হ'ল পৰহিদিনা কি আছিলে ৰান্ধনীয়ে এতিয়া চাওক দেই এতিয়া আগৰ দিনত মানুহে কেনেকৈ কৈছিলে ৰান্ধনীয়ে কেতিয়াও আগে খাব নাপায় পাছত খাব লাগে সকলোতকৈ পিছত বোলে ৰান্ধনীয়ে খায় আগতে তেনেকুৱা কিছুমান নিয়ম আছিলে সেইদিনাখন এতিয়া মই কৈছিলোঁ যেনেকৈ ঘৰ ঝাৰু দিয়াৰ কথা সেইখিনিতো এটা কথা ক'ব লগা আছে এতিয়াও বহুতে কমেণ্ট কৰিছে যে ৰাতি ঝাৰু নিদিব লক্ষ্মী মানে আঁতৰি যায় মই কিন্তু মোৰ প্ৰেক্টিকেল লাইফত মই এটা কথাই ক'ম আগতে আমাৰ তুলনামূলকভাৱে আমি ধনী বুলি কোৱা নাই কিন্তু আগতে আমাৰ যিমানখিনি অভাৱ অনাটন আছিলে ভগৱানৰ কৃপাত আগতকৈ এতিয়া আঁতৰিছেহে গতিকে মই ভাবোঁ সেই কথাবিলাকৰ কোনো যুক্তিযুক্ততা বৰ্তমান সময়ত নাই আছিলে এটা সময়ত তেতিয়া সময়বোৰো বেলেগ আছিলে নিয়ম নীতি বেলেগ আছিলে কিন্তু এতিয়া যদি আমি সেইবোৰ নিয়ম নীতি মানি থাকোঁ আমাৰতো নচলিব কাৰণ ৰাতিপুৱা হোৱাৰ লগে লগে আগতেনো কেইগৰাকী মাইকী মানুহ আগতে কামলৈ ওলাই গৈছিলে কওকচোন আমাৰ মাহঁতে আগতে ঘৰখন চম্ভালিছিলে ন কিন্তু এতিয়াতো আমি ওলাই যাব লাগে ব্যৱসায় বাণিজ্য কৰে এতিয়া আপোনালোকে বহুতে চাগে ফেচবুকতো আৰ্নিং কৰি আছে প্ৰত্যেকৰে নিজৰ নিজৰ কাম থাকে গতিকে এই পায় নেপায় নহয় যেতিয়া সময় পায় তেতিয়াই কাম কৰি থাকোঁ ইয়াত দেউতাই কিবা আনিলেও শুন কিবা আহিলে দিয়া লগাই দিয়া হাঁহ হ'ল ক'বলৈ আহিছা তাই আঁচুৰিলে দেখিছেনে ইমানেই দন্দুৰি কাজিয়া লাগি পিনে মোৰ লগত এয়া কৰিলে কাজিয়া মানে কি আৰু মই তাই ফ্ৰকটো খুলি দিব লৈছিলোঁ ইমান বোলো ডাঙৰ ফ্ৰকটো খুলি দিওঁচোন
দুখ পাই পিনে এতিয়া মলম লগাইছা কলিজা আজিৰ পৰা কৰিবা নি অঁ নকৰিবা দেই কোনটোৱে মানে ভালকৈ দাঁতটো ব্ৰাছো কৰিব পৰা নাই যে হালধি বেছি কালাৰ বহি যায় বুলি সি আজি কৈছে বোলে মা হালধি নিদিবা একদম একেবাৰে এনেকৈ কোমলকৈ আজিও বনাই দিছোঁ লগত আজি পিছে হালধি দিয়ে মানে আমাৰ চবৰ কাৰণে বনোৱা আলু ভাজি আছে আলু ভাজি অকণমান দিব লাগিব আৰু তাৰপিছত এটুকুৰা দিব লাগিব নেমু নপৰিছে দেখোন ভালকৈ বুজোৱা আকৌ তেতিয়াহে মায়ে নাচিব পাৰিব আমাৰ ৰচকী পখিলাক ভাত খুৱাবলৈ এফালে মই এখন হাতে এগঢ়া লওঁ এফালে এখন হাতে মাকে এগঢ়া লয় তাৰপিছতে সোণটোক খুৱাবলৈ হ'ল মই সোণটো ওচৰলৈ গ'লোগৈ তাইক মাকে যেনে তেনে ফুচুলাই মেলি খুৱাই আছে কিন্তু চাওক কি কৰিলে দেখিছে নাই আমাৰ ৰচকী পখিলা এইবোৰে কাম অঁ হৈছে 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 দেই দেহামণি হৈছে মূৰটো ঘূৰাই যায়গৈ ঘূৰি ঘূৰি এইবোৰ কৰি আছা অঁ শুনমইনা চোৱা ফালে শুনা কথা এটা কওঁ শুনো কথা এটা কওঁ শুনা মই খুৱাবলৈ নাই আহা কথা এটা কওঁ শুনা মই এতিয়া বাচন বৰ্তনখিনি এইখিনি লৈ যাওঁ তাৰপিছতে জাৰত আৰু বটলত পানী ভৰাওঁ আৰু তুমি এতিয়া মৰম কৰি পিনে চুমু এটা দি দিয়াচোন বাই বাই কৈ দিয়া